নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত আপোনালোকক মই এখন খুব সুন্দৰ আসাম টাইপৰ ঘৰ দেখুৱাব ওলাইছো। মানে বন্ধুসকল, আজি আমাৰ এই ঘৰখনৰ কমপ্লিট কাম হৈ গ'ল। আজি আমি 15 দিন ধৰি এই ঘৰখনত কাম কৰি আছিলো। সেয়ে ভাবিছো আপোনালোকক এই ঘৰখন আপোনালোকক দেখুৱাও। লগতে এই ঘৰখনক লৈ বহুতে বেলেগ বেলেগ কমপ্লেইন কৰিছে ৰংটোক লৈ কিনে, সেয়ে আপোনালোককো দেখুৱাম। বন্ধুসকল, আপোনালোকেও কি কমপ্লেইন কৰে চাই লওঁ এই ঘৰখনৰ ওপৰত। গতিকে বন্ধুসকল, আপোনালোকক মই গোটেই ৰুম কেইটাকো দেখুৱাম আৰু বাহিৰৰ কালাৰটোকো দেখুৱাইছো। তো মেইন কমপ্লেইনটো হ'ল বন্ধুসকল বাহিৰৰ কালাৰটোক লৈ কিনে। মানে বাহিৰৰ কালাৰটো বহুতে কৈছে যে কালাৰটো ভাল লগা নাই আৰু বহুতে কৈছে ভাল লাগিছে, কিন্তু সেই কালাৰৰ চইচটো নিজৰ মতেহে হ'ব বন্ধুসকল, বেলেগে যি কওক বা নকওক। গতিকে এই ঘৰৰ মালিকৰ মতেহে হ'ব। গতিকে ঘৰৰখন আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে। তো বন্ধুসকল, আপোনালোকক মই ঘৰৰ ভিতৰখিনি গোটেইবিলাক দেখুৱাই দিম। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰো। এয়া চাওক বন্ধুসকল, ঘৰখনত মই বন্ধুসকল আপোনালোকক ঘৰত কিমান মান মানে ৰঙৰ খৰচা কিমান মান হৈছে সেইবিলাক গোটেই কথা এই ভিডিঅ'টোত কৈ দিম। লগতে আমি মিস্ত্ৰী খৰচা কিমান লৈছো সেই গোটেইবিলাক কৈ দিম। লগতে বন্ধুসকল, আপোনালোকক মই কেইটামান জানিবলগীয়া কথাও কম বুলি ভাবিছো এই ঘৰখনক লৈ কিনে। আৰু যদি বন্ধুসকল আপোনালোকে কেতিয়াবা লাগিনো ঘৰ ৰং কৰে, তেতিয়াহ'লে আপোনালোকেতো নাজানে কিছুমান ৰঙৰ বিষয়ে। গতিকে মই এই ভিডিঅ'টোত গোটেইবিলাক কথা কৈ দিম। তো বন্ধুসকল চাওক কালাৰটো কেনেকুৱাকে লাগিছে। এয়া চাওক বন্ধুসকল, গোটেইবোৰ ফল চিলিং লগোৱা হৈছে। এইটোকো ফল চিলিং লগোৱা হৈছে। এতিয়া আকৌ এটা ৰুম আছে, সেই ৰুমটোকো মই আপোনালোকক দেখুৱাই দিম। এয়া চাওক, ইয়াতো খুব ধুনীয়া ব্লু কালাৰ লগোৱা হৈছে। বন্ধুসকল, বহুতে মোক কয় যে এটা ৰুমত কিমান ৰং লাগিব বা এটা ৰুমত কিমান খৰচা হয় ৰং কৰিলে। সেইটো প্ৰশ্নক লৈয়ে মই এই ভিডিঅ'টো বনাইছো। মানে আজি মই কম আপোনালোকক এই ৰুমটো, এইটো মানে 12x12 ৰুম, ইয়াত কিমান মান কালাৰ লাগিব হয়তো আপোনালোকে অনুমান কৰিব নোৱাৰে। সেয়ে ভাবিছো মই আপোনালোকক কৈ দিওঁ বন্ধুসকল প্ৰথমতে। তো বন্ধুসকল এয়া চাওক, এই ৰুমটো 12x12 আছে। বন্ধুসকল আপোনালোকক মই কওঁ, যদি আপোনালোকে এটা ৰুমত একে সেম কালাৰ কৰিম বুলি ভাবিছে, মানে এনেকুৱাকে 12x12 ৰুম সেম কালাৰ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকক পুৰা মাত্ৰ 3 লিটাৰ ৰঙতে হৈ যাব। আৰু যদি আপোনালোকে এনেকুৱাকে বেলেগ বেলেগ একফালে দিকে হালধীয়া বা একফালে দিকে গ্ৰীণ এনেকুৱাকে ৰং লগাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ 4 লিটাৰ লাগিব। কিয় জানেনে? কাৰণ এই হালধীয়া কালাৰটো 2 লিটাৰ লাগিব আৰু এই গ্ৰীণ কালাৰটো 2 লিটাৰ লাগিব। আৰু যদি আপোনালোকে গোটেই এইটো যিটো য়েলো আছে আৰু গোটেই য়েলো কালাৰ দিলে আপোনালোকৰ 3 লিটাৰতে হৈ যাব। গতিকে মানে কিছুমান ৰং বন্ধুসকল 3 লিটাৰতে হৈ যায় আৰু কিছুমান ৰং কেতিয়াবা 4 লিটাৰো লাগে। আৰু ইয়াত 4 লিটাৰ লগাৰ কাৰণটো এইটোৱে যে বেলেগ বেলেগ কালাৰ যেহেতু লগোৱা হৈছে, সেইকাৰণে 4 লিটাৰ লাগিছে। আৰু এইটো হৈছে বেঙুনীয়া কালাৰ, আৰু এই বেঙুনীয়া কালাৰটো গোটেই এটা ৰুমত লগোৱা হৈছে। মানে ইয়াত কোনো বেলেগ কালাৰ লগোৱা হোৱা নাই। আৰু যেহেতু ইয়াত কোনো বেলেগ কালাৰ লগোৱা হোৱা নাই বন্ধুসকল, ইয়াত মাত্ৰ 4 লিটাৰ ৰং লাগিছে। কাৰণ 4 লিটাৰ ইয়াত কিয় লাগিছে জানেনে? কাৰণ এই ৰুমটো বহুত গুণে ডাঙৰ, মানে 20x18 আছে। আৰু যদি আপোনালোকে ইয়াত বেলেগ বেলেগ কালাৰ কৰিলে হয়, মানে দুখন ৱাল বেলেগ কালাৰ কৰিলে হয়, তেতিয়াহ'লে ইয়াত 6 লিটাৰ লাগিলে হয়। কাৰণ এই ৰুমটো যিহেতু ডাঙৰ, সেইকাৰণে দুখন ৱালত 3 লিটাৰ আৰু দুখন ৱালত 3 লিটাৰ 6 লিটাৰ ৰং লাগিলে হয়। এইখিনিতে বন্ধুসকল আপোনালোকক মই এটা কথা কৈ দিব বিচাৰিছো, যদি আপোনালোকে কেতিয়াবা ঘৰ ৰং কৰে, তেতিয়াহ'লে আপোনালোকে ঘৰৰ কাম কমপ্লিট কৰিহে ৰং কৰিব। ইয়াত এটা ভুল হৈ আছে। কি ভুল জানেনে বন্ধুসকল? চাওকচোন বন্ধুসকল, ইয়াত কালাৰ কমপ্লিট হৈ গৈছে, কিন্তু ইয়াত এতিয়ালৈকে দৰ্জা লগোৱা হোৱা নাই। যদি ইয়াত কেতিয়াবা লাগিলে দৰ্জা লগায়, তেতিয়াহ'লে ইয়াত এটা প্ৰব্লেম উঠিব। প্ৰব্লেমটো মই আপোনালোকক কৈ দিওঁ। এয়া চাওক বন্ধুসকল, যদি ইয়াত কিবাকে দৰ্জা লগায়, তেতিয়াহ'লে ইয়াতেতো কব্জা মাৰিব। তো কব্জা মাৰিলে এই চাইড খিনি পুৰা ফাটি যাব, আৰু ফাটিলেতো আৰু ৰঙৰ কাম বাঢ়িব। গতিকে প্ৰব্লেমটো এইটোৱে। সেয়ে কৈছো মই বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা ঘৰ ৰং কৰে, প্ৰথমতে এই দৰ্জা খিৰিকী পুৰাপুৰি কমপ্লিট কৰি লগাই ল'ব। অকল এইখনে নহয়, ইয়াত বহুত কেইটা দৰ্জা লগোৱা হোৱা নাই। মানে এই ঘৰখনত কমপ্লিটলি দৰ্জা এতিয়ালৈকে লগোৱা হোৱা নাই। চাওক, ইয়াতো লগোৱা নাই, ইয়াতো লগোৱা নাই, আৰু বাহিৰত আছে দুখন, এইখনতো লগোৱা নাই আৰু এইখনতো লগোৱা নাই। গতিকে প্ৰব্লেমটো ইয়াত এইটোৱে যে অকনমান দৰ্জাখিনি আগে লগাই ল'ব লাগিছিল, কিন্তু
আগে ৰংটো হৈ গ'ল দৰ্জাটো নহওঁতে, মানে দৰ্জাটো পিছত আনিলে লগাব, এতিয়া লগাব। আৰু বন্ধুসকল এয়া এই ৰুমটো হৈছে অকণমান পাতল নীলা। আৰু বন্ধুসকল আপোনালোকে পাৰে যদি এনেকুৱাকে পাতল পাতল ৰং লগাব চেষ্টা কৰিব। কাৰণ কিয় কৈছো জানেনে বন্ধুসকল, আপোনালোকে যদি এনেকুৱাকে পাতল ৰং লগাই তেতিয়াহ'লে আপোনালোকৰ ৰঙৰ খৰচাটোও কমিব, আপোনালোকৰ ৰঙৰ দামটোও কমিব। কাৰণ বন্ধুসকল কিছুমান ৰং বহুত দামত আহে আৰু কিছুমান ৰং কম দামত আহে। কম দামত কোনবিলাক আহে জানেনে বন্ধুসকল, যিবিলাক ৰং পাতল সেই ৰংবিলাক অকণমান কমত আহে। কাৰণ যদি আপোনালোকে ডাৰ্ক কালাৰ বনাই লৈ আনে নহয় আৰু সেই ডাৰ্ক কালাৰৰ নামত মানে মিক্স কৰাৰ বাবদ বহুতখিনি দাম বাঢ়ি যায়, কমেও আপোনালোকৰ 150 বা 200 টকা বাঢ়ি যাব। সেয়ে কৈছো বন্ধুসকল আপোনালোকে পাৰে যদি পাতল কালাৰ ব্যৱহাৰ কৰক, আৰু পাতল কালাৰ বহুতখিনি মাইলেজো দিয়ে। আৰু যদি আপোনালোকে এনেকুৱাকে পাতল পাতল কালাৰ ইউজ কৰে নহয় তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ বেৰবোৰ মাত্ৰ 2 বাৰতে ফিনিচিং আহিব। মানে এনেকুৱাকে পাতল কালাৰবোৰ 2 বাৰত ফিনিচিং আহে। আৰু যদি আপোনালোকে ইয়াতকৈ আৰু বেছিকে ডাৰ্ক কালাৰ ইউজ কৰে তেতিয়াহ'লে আপোনালোকৰ হয়তো 4 বাৰ বা 3 বাৰ মাৰিব লগা হ'ব পাৰে। গতিকে 4 বাৰ মাৰাৰ লগে লগে আপোনাৰ ৰঙৰ খৰচাটো বাঢ়ি গ'ল। গতিকে সেয়ে কৈছো বন্ধুসকল আপোনালোকে পাতল কালাৰে ইউজ কৰিব। বন্ধুসকল আপোনালোকৰ ৰুম কেইটা কেনেকুৱা লাগিছে পাৰে যদি অকণমান কমেন্ট কৰি ক'ব। আৰু বন্ধুসকল মই আপোনালোকক এটা কথা কওঁ, আমি যেতিয়া কালাৰ কৰিলে আমি এই ফ্ৰেমবোৰত প্ৰায় বগাই ইউজ কৰো। বগা কিয় ইউজ কৰো জানেনে বন্ধুসকল, কাৰণ বগাটো সব কালাৰৰ লগতে মিলি যায়। কিন্তু কিছুমানে কয় কি ফ্ৰেম বিলাকত ব্ৰাউন দিব দে আৰু দৰ্জা খিৰিকীটো ব্ৰাউনে দিব দে। গতিকে আমি তেনেকুৱাকে পছন্দ নাখাওঁ। কিয় কাৰণে, কাৰণ আমাক নিজকে ভাল নালাগে। আৰু যদি এনেকুৱাকে এক্সট্ৰাকে বগা এটা ফ্ৰেম দেখা যায় তেতিয়াহ'লে ৰুমটো অকণমান ভাল লাগে। এতিয়া মই বন্ধুসকল আপোনালোকক কম যে এই ঘৰখনত ৰঙৰ খৰচা কিমান হৈছে, মানে ৰঙৰ পইচাৰ খৰচা কিমান হৈছে, লগতে আমি মিস্ত্ৰীবোৰে কিমান লৈছো সেইটো কথা মই আপোনালোকক কম। কিন্তু সেইটো কোৱাৰ আগতে মই আপোনালোকক এটা ধুনীয়াকে ঘৰখনৰ এটা চিনেমেটিক ভিডিঅ' দেখুৱাম বুলি ভাবিছো। গতিকে আপোনালোকে চাই থাকিব। এতিয়া কম বন্ধুসকল মই আপোনালোকক এই ঘৰখনত ৰঙৰ পইচাৰ খৰচা কিমান হৈছে। তো বন্ধুসকল আপোনালোকক কৈ দিওঁ এই ঘৰখনত ৱাল পুট্টি লগোৱাৰ পৰা ৰঙৰ খৰচা কিমান হৈছে জানেনে বন্ধুসকল, ইয়াত ৰঙৰ খৰচা হৈছে পুৰাপুৰি 35,000 টকা। আৰু 35,000 টকা কিয় গৈছে জানেনে বন্ধুসকল, কাৰণ ইয়াত অকণমান ভাল কোৱালিটিৰ কালাৰ লগোৱা গৈছে, দামী কালাৰ লগোৱা হৈছে। আৰু পাৰ লিটাৰ কমেও 400-600 বা 600 টকাকে পৰিছে। আৰু যদি এই ঘৰখনত কিবাকে যদি কম দামী কালাৰ লগালে হয় তেতিয়াহ'লে কমেও 25,000 বা 28,000 তেনেকুৱাকে খৰচা হলে হয়। যিহেতু ইয়াত বহুত ভাল কোৱালিটিৰ কালাৰ লগোৱা হৈছে সেইকাৰণে ইয়াত 35,000 টকা গৈছে। অল টোটেল ৱাল পুট্টি লগোৱাই ব্ৰাছ চব সকলোখিনি বস্তু আনাৰ লগত এই ঘৰখনত 35,000 টকা হৈছে। এতিয়া মই আপোনালোকক শেষত কৈ দিওঁ বন্ধুসকল এই ঘৰখনত আমি মিস্ত্ৰী খৰচা কিমান লৈছো জানেনে বন্ধুসকল, মানে আমাৰ কাম কৰা খৰচা কিমান হৈছে জানেনে বন্ধুসকল, আমাৰ কাম কৰা খৰচা হৈছে 25,000 টকা। আৰু যদি এই ঘৰখনত আমি কিবাকে স্কোয়াৰ ফুটত কাম কৰিলো হয় তেতিয়া কমসে কম 50-60,000 টকা গলে হয়। যেহেতু এই ঘৰখনত আমি হাজিৰা কৰিছো, মানে আমাৰ হাজিৰা 700 টকাকে, গতিকে তেনেকুৱাকে 700 টকাকে হাজিৰা কৰোতে আমাৰ এই ঘৰখনত কমসে কম 25,000 টকা হৈছে। সেয়ে কওঁ বন্ধুসকল আপোনালোকক যদি কেতিয়াবা আপোনালোকে ঘৰৰ ৰং কৰে পাৰে যদি আপোনালোকে কোনোবা হাজিৰা কৰা মিস্ত্ৰী বিচাৰক। কাৰণ হাজিৰা কৰিলে যিমান যি ডাঙৰ ঘৰ হওক আপোনাৰ খৰচাটো কম হ'বই। আৰু যদি আপোনালোকে ঠিকাত দিব বিচাৰে তেতিয়াতো আৰু আপোনাৰ কথাই নাই। আৰু যদি স্কোয়াৰ ফুটত কামত লগায় তেতিয়াহ'লে আপোনালোকৰ বহুগুণে পইচা বেছিকে যাব। আৰু আজিকালি এনেও হাজিৰা কৰা মানুহ পাৱা টান। সেয়ে কৈছো আপোনালোকে পাৰে যদি হাজিৰা কৰা মানুহ বিচাৰক আৰু আপোনালোকে হাজিৰাত লগাওক, তেতিয়া আপোনালোকৰ মিস্ত্ৰী খৰচাটো কমিব। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো মই এনেকুৱাই বনালো। আৰু আপোনালোকে ক'ব লাগিব যে এই ঘৰখন কেনেকুৱা লাগিছে বা কালাৰ কাৰেকশ্যন কেনেকুৱা লাগিছে, কাৰণ বহুতে বেলেগ বেলেগে কয়
কিছুমানেতো আৰু ভাল লাগিছে কয় আৰু কিছুমানেতো আৰু বেয়া লাগিছে কয় মানে বাহিৰৰ কালাৰটো বেয়া লাগিছে বুলি কয় বহুতে সেয়ে কৈছো বন্ধুসকল আপোনালোকক কেনেকুৱাকে লাগিছে আপোনালোকেও ইয়াত কমেন্ট কৰি ক'ব পাৰে